নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম নক্সালবাদী। তো গাইজ, যিটো SSC GDত এইবাৰ নক্সালবাদীৰ মানে ভেকেঞ্চি এড হৈ আহিছে, তো সেইটো বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। আমাৰ অসমৰ গোটেই খোপা ডিষ্ট্ৰিক্ট নক্সালবাদী হয় নে নহয়, তাৰপিছত নক্সালবাদী মানে কি, নক্সালবাদীটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে, অসমত কেতিয়াৰ পৰা নক্সালবাদীৰ আৰম্ভণি হৈছে। তো গাইজ, প্ৰথমতে থুলমূলকে মই আপোনালোকৰ লগত এইটো আলোচনা কৰিম নক্সালবাদী মানে কি। নক্সালবাদী মানে আমি সহজ আকাৰে যদি ক'ব খোজো, সেইটো উগ্ৰপন্থী বুলিয়ে ক'ব পাৰি। তাৰপিছত নক্সালবাদীটো ষ্টাৰ্ট ক'ৰ পৰা হৈছে, তো গাইজ, যিটো পশ্চিম বাংলাৰ আছিলে আপোনাৰ শিলিগুৰি, পশ্চিম বাংলাৰ শিলিগুৰি, তাত মানে আপোনাৰ এইটো কি নক্সালবাৰী গাঁও এখন আছে। নক্সালবাৰী গাঁৱৰ পৰা এইটো আন্দোলন আকাৰে আৰম্ভ হৈছিল। যদিও আন্দোলন আকাৰে আৰম্ভ হৈছিল, কিন্তু বৰ্তমান কিন্তু এইটো আমি ধৰক হিংসাৰ ৰূপে দেখিব পাওঁ। কাৰণ নক্সালবাদী যিটো আছে, সেইটো আমাৰ এই ফৌজী ভাইসকলক কিমান যে অপকাৰিতা কৰি আছে, কিমান মৃত্যু হৈ আছে আমাৰ ফৌজীসকলৰ, সেইটো আপোনালোকে বা আমি চবে নিউজত চাই থাকো, গম পাওঁ। তো এইটো আমি উগ্ৰপন্থীয়ে ক'ব পাৰি। তো গাইজ, এইটো নক্সালবাৰী গাঁৱৰ পৰা আৰম্ভ হৈছিলে আপোনাৰ 1967ত। 1967ত এইটো আন্দোলন আকাৰে আৰম্ভ হৈছিল। তাৰপিছত গাইজ, এইটো আপোনালোকৰ নক্সালবাৰী গাঁৱৰ পৰা আৰম্ভ হৈ পশ্চিম বাংলাৰ পৰা আৰম্ভ হৈ তাৰপিছত বহুত কেইটা ৰাজ্যত বিয়পাই পৰিছিলে, যেনেকে ছত্তীশগড়, ঝাৰখণ্ড, তাৰপিছত উৰিষ্যা, তাৰপিছত আছিলে তেলেংগানা, তেনেকা ৰাজ্যবোৰত এইটো বিয়পাই পৰিছিল। যদিও সেইবোৰ ৰাজ্যৰ ভিতৰত আছিলে, ঝাৰখণ্ডত আপোনালোকে এতিয়াও শুনিব পায় যে আজি আমাৰ ফৌজী ভাইসকলৰ মৃত্যু হৈছে, কালি মৃত্যু হৈছে। কাৰ কাৰণে? নক্সালবাৰী যিটো আৰম্ভ হৈছিলে, তাৰ পৰাই যিটো নক্সালবাদীৰ হৈছিলে, আপোনাৰ সৃষ্টি হৈছিলে, সেইখিনিয়ে এতিয়ালৈকে আমাৰ ক্ষতিসাধন কৰি আছে আমাৰ ডিফেন্স লাইনৰ ভাই বন্ধুসকলক। তো গাইজ, যদিও এইকেইটা ৰাজ্যত আগতে আছিলে, যদিও আমাৰ অসমত প্ৰৱেশ কেতিয়াৰ পৰা কৰিছে, 2012 চনৰ 16 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে আমাৰ অসমে নহয়, উত্তৰ পূব যিখিনি ৰাজ্য আছে, যেনেকে মণিপুৰ, অসম আৰু আপোনাৰ অৰুণাচল প্ৰদেশ, এইখিনি ৰাজ্যতো এই নক্সালবাদীবোৰ আমাৰ প্ৰৱেশ কৰিছে। তাৰ পৰা এতিয়ালৈকে আমাৰ অসমৰ পৰা ধৰি পেলাই আমাৰ যিখিনি উত্তৰ পূব ৰাজ্য আছে, এইখিনিতো ক্ষতিসাধন কৰি আছে। তো গাইজ, তো মই এইখিনি ক'ব বিচাৰো আপোনালোকক যে যিখিনি আমাৰ নক্সালবাদী আছে, এইটো শেষ ক'ব লাগে। আমি এতিয়াও মিলা প্ৰীতিৰে যাতে তেওঁলোকেও অসমে নহয় বাৰু, মই কথাটো ভুলকে কৈছো, যিটো আমাৰ ইণ্ডিয়া আছে আৰু ভাৰতবৰ্ষৰ পৰা আমিও ভাৰতবৰ্ষৰ, আমাৰ যিখিনি ডিফেন্স লাইনত ভাই বন্ধুসকল গৈ আছে, তেখেতো ভাৰতবৰ্ষৰ। তো আমি মিলিজুলি একেলগে কৰিব লাগে, যাতে আমাৰ বাহিৰা দেশৰ মানুহে, বাহিৰা দেশৰ উগ্ৰপন্থীবোৰে আমাৰ এটেক কৰিব নোৱাৰে। আমি তেনেকে কাম কৰিব লাগে, দেশৰ হতে কাম কৰিব লাগে। আমি তেনেকে নিজৰ মাজত কৰি পেলাই নিজৰ ভাইয়ে মৃত্যুবৰণ কৰিব নালাগে। ইমানখিনিয়ে ক'ব বিচাৰো। তাৰপিছত গাইজ, মই আৰু এটা লাষ্টত কথা ক'ব বিচাৰো, যিটো আমাৰ অসমত SSC GDৰ নক্সালবাদী এৰিয়া পৰিছে, এইটো গোটেইটো ডিষ্ট্ৰিক্ট পৰিছে। যিমান ডিষ্ট্ৰিক্ট আছে অসমত, চব ডিষ্ট্ৰিক্ট আমাৰ ইফেক্টেড হয়, নক্সালবাদী ইফেক্টেড হয়। আমি চবেই এইটো বেনিফিট পাম। চ' গাইজ, এইটো ভিডিঅ' আজি ইমানখিনিয়ে। চ' আপোনালোকে যদি ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। থেংক ইউ ছ' মাছ।